হেল্ল' এভৰিৱান, মই প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এইবাৰ নতুনকৈ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ আৰু কেইদিনমান আগৰ পৰাই মই অসমীয়াতেই চিভিল ছাৰ্ভিচ, বিশেষকৈ অসম চিভিল ছাৰ্ভিচৰ পৰীক্ষাৰ বাবে অসমীয়াতে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছোঁ। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক মোৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। অসমীয়াত প্ৰস্তুতি আৰম্ভ কৰিবলৈ পোনপ্ৰথমে কিতাপ পত্ৰখিনি যোগাৰ কৰাৰ আগেয়ে পাৰিলে আপোনালোকে চিলেবাছখন পঢ়িবলৈ বুজিবলৈ চেষ্টা কৰিব। বলকচোন আজি প্ৰথমটো ভিডিঅ'ত তেতিয়াহ'লে আমি চিলেবাছখনেই আলোচনা কৰোঁ। মই চিলেবাছৰ প্ৰিণ্ট আউট এটা ওলাই লৈছোঁ আৰু তাৰ লগতে মই প্ৰিভিয়াছ ইয়াৰ প্ৰশ্নখিনিও প্ৰিণ্ট আউট কৰিছোঁ। আপোনালোকে পাৰিলে চিলেবাছখনৰ লগতে প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্নবোৰ বিচাৰিবলৈ চেষ্টা কৰিব। আজিকালি পায়েই যায় বাৰু নেটত, আপোনালোকে চাব। মই এনেদৰে ওলাই লৈছোঁ আৰু আপোনালোকক মই চিলেবাছখন দেখুৱাইছোঁ। পাৰিলে লিখিবও পাৰে, নহ'লে উলিয়াই ল'ব পাৰে। মই লিখিও লৈছিলোঁ বাৰু। আপোনালোকে নিশ্চয় যিহেতু APSCৰ বিষয়ে আৰম্ভ কৰিম বুলি ভাবিছে প্ৰস্তুতি, গতিকে আপোনালোকে জানেই APSC পৰীক্ষাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হয়। প্ৰথমটো পৰ্যায় প্ৰিলিমিনাৰী এক্সামিনেশ্যন, প্ৰিলিমছ বুলি জানো। তাতে দুখন পেপাৰ থাকে, এখন জেনেৰেল ষ্টাডি 1, এখন জেনেৰেল ষ্টাডি 2। দুখনতে 200 নম্বৰ থাকে আৰু সময়সীমা 2 ঘণ্টাকৈ দিয়া থাকে আৰু দুখন পেপাৰেই অবজেক্টিভ টাইপ। প্ৰতিটো প্ৰশ্নত শুদ্ধ প্ৰশ্নৰ বাবদ 2.5 মাৰ্ক দিয়া থাকে আৰু নেগেটিভ মাৰ্ক থাকে 0.625। এই যিখন জেনেৰেল ষ্টাডি 2 সেইখন আমি CSET বুলিও জানো। যেতিয়া আপোনালোকে মিনিমাম, গতিকে প্ৰথমটো প্ৰিলিমিনাৰী এক্সাম পাছ কৰিবলৈ আপোনালোকক মিনিমাম 33% লাগে। মাৰ্ক হিচাপত চাব গ'লে 66 মাৰ্ক। প্ৰতিখন পেপাৰত 33কৈ লাগে। তাৰপাছত যেতিয়া আপোনালোকে কোৱালিফাই কৰিব প্ৰিলিমিনাৰী এক্সাম, তাৰপিছত আপোনালোকে দিবলৈ পাৰিব মেইনছ এক্সাম। মেইনছৰ আপোনালোকৰ পেপাৰ থাকে টোটেল 6খন। তাৰ এখন পেপাৰ থাকে এছে, যিখন 250 নম্বৰ হয় আৰু 3 ঘণ্টাত 2খন এছে আপোনালোকে লিখিব লাগে। যেতিয়া মেইনছ কোৱালিফাই হ'ব, তাৰপাছত ইণ্টাৰভিউ অনুষ্ঠিত কৰা হয়। প্ৰথমবাৰতে মই কৈছোঁ যে অসম চিভিল ছাৰ্ভিচৰ পৰীক্ষা 3টা পৰ্যায়ত অনুষ্ঠিত হয়: প্ৰিলিমিনাৰী এক্সাম, মেইনছ এক্সামছ এণ্ড ইণ্টাৰভিউ। ইণ্টাৰভিউ আৰু মেইনছৰ নম্বৰ যোগ কৰি আপোনালোকক কোনটো পদত ACS, APS ৰেংকিং নিৰ্ধাৰিত কৰা হয়। যিটো আমাৰ প্ৰিলিমিনাৰী এক্সাম থাকে, সেইটো কেৱল আমাৰ মেইনছৰ বাবে কোৱালিফাইহে থাকে। গতিকে ইয়াৰ প্ৰিলিমছৰ কোনো ধৰণৰ মাৰ্ক আমাৰ মূল পৰ্যায়ৰ পৰীক্ষাত যোগ নহয়, কেৱল মেইনছ আৰু ইণ্টাৰভিউ মাৰ্কহে যোগ হয়। GS1, ইয়াত বাৰু প্ৰিলিমছৰ কাৰণে GS1ৰ চিলেবাছখন মই লিখি লৈছোঁ। মই আপোনালোকক পাৰিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে। প্ৰিলিমছ 2, ৰিজনিং, ইংলিছ, মেথছ এণ্ড ইণ্টাৰপাৰ্চনেল স্কিলছ। এইখিনি হ'ল প্ৰিলিমছৰ কাৰণে। মেইনছৰ কাৰণে 6খন পেপাৰ থাকে, এখন এছে পেপাৰ থাকে। পেপাৰ 2ত হিষ্ট্ৰী, কালচাৰ, ছ'চিয়েল, ছ'চাইটি, ইণ্ডিয়ান, ৱৰ্ল্ড জিঅ'গ্ৰাফী পেপাৰ 2ত। পেপাৰ 3 থাকে ইণ্ডিয়ান কনষ্টিটিউশ্যনেল, ইণ্ডিয়ান পলিটি, গভাৰ্নেন্স, ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল পলিউশ্যন। ইয়াতে তাৰ বিষয়ে বিতংকৈ দিয়া আছে। মই বাৰু আপোনালোকক চিলেবাছখন দি দিম। পেপাৰ 3 ছায়েন্স এণ্ড টেকন'লজি, পেপাৰ 6 ইথিক্স, এণ্টাৰজিটি এণ্ড এপ্টিটিউড, GS5 এছাম ৰিলেটেড টপিক। গতিকে এইখিনিয়ে আছিল আপোনালোকৰ চিলেবাছখন। তাৰ উপৰিও এনেকৈ যদি আপোনালোকে প্ৰিণ্ট আউট ওলাই ল'ব বিচাৰে, ওলাই ল'ব পাৰে। এইখন হৈছে আপোনাৰ আপোনাৰ প্ৰিলিমিনাৰী এক্সামৰ বাবে GS1ৰ চিলেবাছখন, য'ত কাৰেণ্ট ইভেণ্ট মানে কাৰেণ্ট এফেয়াৰ্ছ, হিষ্ট্ৰী আছে, ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট, ইণ্ডিয়ান ৱৰ্ল্ড জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্স, ইকনমি, ছ'চিয়েল ডেভেলপমেণ্ট, জেনেৰেল ইছ্যু এণ্ড এনভাইৰনমেণ্ট, ইক'লজি, বায়'ডাইভাৰ্চিটি, জেনেৰেল ছায়েন্স। আৰু ইয়াতে বৰ বিশেষকৈ জনাওঁ যে 30 পৰা 35 কুৱেশ্যন
ইন জেনেৰেল ষ্টাডি পেপাৰ 1 উইল বি ৰিলেটেড টু অসম। গতিকে অসম বিষয়টো আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আপোনালোকে নিশ্চয় বুজিছে। স্ক্ৰীনশ্বট ল'ব পাৰে এইখিনি, আৰু নহ'লে মই বাৰু আপোনালোকক পোৱাকৈ দিয়ে দিম। পেপাৰ 2খন থাকে, যিখন আমাৰ CSAT বুলি কওঁ, কম্প্ৰিহেনশ্যন, ইণ্টাৰপাৰ্চনেল স্কিল, লজিকেল ৰিজনিং, ডিচিশ্যন মেকিং, জেনেৰেল মেণ্টেল এবিলিটি। গতিকে এইখিনি ইয়াতে যিখন অফিচিয়েল চিলেবাছ তাত এইটো আছে যে বেছিক যিখিনি মেথছ আছে সেইখিনি ক্লাছ 10 লেভেলৰ বুলি উল্লেখেই আছে। গতিকে আপোনালোকে বৰ বিশেষ টানকৈ চোৱাৰ প্ৰয়োজন নাই। 10 লেভেললৈ আমি যিখিনি পাওঁ সেইখিনি চাওঁ। গতিকে ইমানলৈ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকে ধন্যবাদ। মোৰ প্ৰথমটো ব্লগ হিচাপে কিছুমান কথাত অকণমান ৰৈ দিয়া গৈছে, গতিকে হোৱা ভুল ভ্ৰান্তিখিনি ক্ষমা কৰিব, আৰু মাজে সময়ে মই এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। লগতে মোৰ সম্পূৰ্ণ জাৰ্ণিটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। ধন্যবাদ।